ইউজাৰ আইডি পাছৱৰ্ড আপোনালোকে পাইছে এতিয়া আপোনালোকে জাষ্ট শিকিব লাগে শিকি পিনে আপোনালোকে কৰিব লাগে যদি কিবা অসুবিধা পায় আপোনালোকৰ ব্লগ এমএছ মেনেজাৰ আছে তেখেতসকলেও জানে বা ডিস্ট্ৰিক্ট এমএছ মেনেজাৰ আছে তেখেতসকলে জানে তথাপিও যদি প্ৰব্লেম নহয় আপোনালোকে পাৰ্চনেলি আমাক কন্টেক্ট কৰিব পাৰে আমি আপোনালোকক সহায় কৰিম যিমান আমাৰ মানে যেতিয়া আপোনালোকক কন্টেক্ট কৰে আপোনালোকক আমি সহায় কৰিও আছো আমি কৰি থাকিম সো যুক্তধাৰাৰ সেইটো এটা মই এটা গ্লেন্স কৈছো কেনেকুৱা ধৰণৰ আমাৰ আজি পৰিৱেশ হৈ আছে আপোনালোকে সকলোৱে জানে যে যুক্তধাৰা এটা নতুন পোৰ্টেল আমাৰ কাৰণে এমজি এনৰেগাৰ এমআৰডিৰ পৰা য'ত এমজি এনৰেগাৰ যোনখিনি আমাৰ স্কিমছ আছে সেই স্কিমছখিনি জিআইএছ বেছড প্লেন কৰিব লাগে এতিয়া জিআইএছ বেছড প্লেন যে এটা স্কিম আমি এমজি এনৰেগাত 266 নাম্বাৰ অফ পাৰমিসেবল ওয়ার্কপ্লেস আছে সেই ওয়ার্কস যোনখিনি আছে এইখিনি আমি যাতে সঠিকভাৱে সঠিক জায়গাত যাতে সেই স্কিমটো লোৱাৰ পিছত আমাৰ যাতে কি হয় প্ৰডাক্টিভিটিটো বাঢ়ে যাতে আমি সেই স্কিমটো আমি ইউজ কৰিব পাৰো ইউটিলাইজ কৰিব পাৰো সাস্টেইনেবল ডেভেলপমেন্ট হয় ঠিক আছে সেই কাৰণে আমাৰ কি কৰিব লাগে জিআইএস বেছড প্লেনিং কৰিব লাগে এটো মই সিম্পল ভাষাত আপোনালোকক ইটোৱে বুজাব পাৰো যে এটা আপোনালোকে কালভাৰ্ট ললে আপোনালোকে স্কিম এটা আছে এমজি এনৰেগাত যে কালভাৰ্ট সেই কালভাৰ্টটো ক'ত আপোনালোকৰ ল'ব লাগে সেই লোকেশন যোনটো আছে যোনটো আপোনালোকৰ কি লোকেশন আছে যোনটো মেইন লোকেশন যে সাপোজ কালভাৰ্টটোৰ তলেদি পানী যাব লাগে এটা ৰাস্তাৰ মাজত আপোনালোকে কালভাৰ্ট দিছে সেই কালভাৰ্টটোৰ তলেদি আপোনালোকৰ পানী যাব যদি আপোনালোকৰ এনে যেতিয়া আপোনালোকে প্লেন কৰে ঠিক আছে কোনো ধৰণৰ জিআইএস বেছ প্লেন নকৰাৰ পিছত নকৰাকে আপোনালোকৰ যেতিয়া আপোনালোকে প্লেনিংটো কৰিব তেতিয়া কি হ'ব তেতিয়া কি হয় কেতিয়াবা সদায় এইটো বস্তু নহয় কেতিয়াবা কি হয় যে সেই কালভাৰ্টৰ তলেদি পানীটো নগৈ কোনোবা বেলেগ সাইডেদি আপোনালোকৰ গুচি গ'ল যাৰ কাৰণে আপোনালোকৰ কি হ'ল সেই এসেট যোনটো আমি ক্ৰিয়েট কৰিলো এটো কিন্তু প্ৰডাক্টিভনেস নাহিলে এতিয়া আমি যেতিয়া জিআইএস বেছ প্লেনিং কৰিম তেতিয়া আমি যেতিয়া বৰষুণৰ পানীটো পৰিব বৰষুণৰ পানীটো এটা তলৰ ভাগলৈকে আহে তো সেই কোনটো সাইডেদি আপোনালোকৰ এই বৰষুণৰ পানীটো ৰান অফ হৈ আহি আছে সেই বস্তুটো আমি প্লেন কৰি এটা নিৰ্দিষ্ট জায়গাত য'ত ৰান অফ হৈছে পানী সেই জায়গাডোখৰত আমি কালভাৰ্টটো প্লেন কৰি বনাব পাৰো ঠিক আছে সো সেইটো হৈছে আপোনালোকৰ এটা উদাহৰণ সাপোজ তাৰপিছত আৰু আপোনালোকৰ সাপোজ কেনেলৰ ক্ষেত্ৰত কয় এতিয়া বিভিন্ন ধৰণৰ আপোনালোকৰ আগত কেনেল বিলাক আপোনালোকে দেখিছে য'ত আমাৰ যোনখিনি ফাৰ্মাৰ্স আছে বা গাঁও পাব্লিক আছে তেখেতসকলে কমপ্লেইন দিয়ে যে কেনেল যদিও হৈছে কিন্তু ইপিনেদি পানী নাহে এটো কিহৰ কাৰণে বিকজ অফ আপোনালোকৰ কোনো ধৰণৰ সিস্টেমেটিক ভাৱে প্লেন কৰা নাছিল এনে বনাব লাগে কিবা এটা স্কিম আপোনালোকৰ এনে স্কিম এটা সোমাই দিছে বাট হেতু কোনো প্ৰডাক্টিভনেসটো নাহিলে সো মিনিষ্ট্ৰীয়ে কি কৰিলে যে সেই কাৰণে জিআইএস বেছড প্লেনিং কৰিব লাগে যাৰ ফলত যোনখিনি আমাৰ এমজি এনৰেগাৰ পৰা যোনখিনি এসেট আহে সেই স্কিমখিনি যাতে ইউটিলাইজেশন ভাল কৰি হয় সাস্টেইনেবল ডেভেলপমেন্ট হয় আৰু হেতু যাতে গ্ৰাউন্ড লেভেলত এটা প্ৰডাক্টিভনেস আনে সো ইটো আছে যুক্তধাৰাৰ মেইন উদ্দেশ্য আৰু সেকেন্ডটো হৈছে কি যে যুক্তধাৰা যোনটো পোৰ্টেল আছে সেই পোৰ্টেলটো প্লেনিংৰ ক্ষেত্ৰতে ইউজ হ'ব ইটো ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত আমাৰ এমজি এনৰেগাৰ যোনখিনি আমাৰ সাপোজ সিকিউৰ আছে বা এমজি নেৰেগা সফট আছে আমাৰ এমআইএস আছে পিও লগইন আছে বা জিপি লগইন আছে বা আমাৰ জিঅটেক আছে এই গোটেইখিনি যোনটো প্ৰসিডিউৰ আছে এই গোটেইখিনি বস্তু সিস্টেমেটিক্যালি চলি থাকিব যুক্তধাৰাটো অকল ফৰ দা প্লেনিং বেচিছ যেনেকৈ আমি এনুৱেল একশ্যন প্লেন বিলাক আমি আগতে বনাইছো সেই এনুৱেল একশ্যন প্লেনৰ মানে যাতে আমি গ্ৰাউন্ড লেভেলত আমি যাতে বস্তুটো সিস্টেমেটিক ভাৱে প্লেন কৰিব পাৰো সেই কাৰণে যুক্তধাৰা পোৰ্টেলটো আপোনালোকৰ মিনিষ্ট্ৰীয়ে বনাইছে ইয়াত যুক্তধাৰাটোত আপোনালোকৰ জেনেৰেলি দুটা ধৰণৰ এক্টিভিটিজ থাকিব এটা হৈছে গো আৰু এটা হৈছে নন গো সো গোটো হৈছে কি হয় গোটো হৈছে আপোনালোকৰ গো নন গো দুটাই আপোনালোকৰ কি হয় যে 266 নাম্বাৰ অফ পাৰমিসেবল ওয়ার্কপ্লেস যোনখন আছে সেইখনেই আপোনালোকৰ গো আৰু নন গোৰ মাজত বিভক্ত কৰি দিয়া হৈছে এতিয়া গোত জেনেৰেলি আপোনালোকৰ কিছুমান স্কিম যেনেকে আৰ্থ এণ্ড পেৰিফেৰেল বান আৰ্থ এণ্ড গ্ৰেডেড বান কণ্ট্ৰল বান বা এগ্ৰি এলাইটৰ যোনখিনি আছে মেক্সিমাম কাম আপোনালোকৰ যোনখিনি আমাৰ এনআৰএম বা এগ্ৰি এলাইটৰ যোনখিনি কাম আছে সেইখিনি গোত থাকি যায় আৰু
নন গড কোনখিনি আমাৰ যে ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ হওক বা নন NRM কাম কিবা কি আছে সেইখিনি বস্তু আপোনালোকৰ নন গড থাকি যায় চ' গ আৰু নন গটো সেই হিচাপে বিভক্ত কৰি আপোনালোকৰ দিয়া হৈছে এতিয়া আপোনালোকে ক'ব পাৰে যে গত আমাৰ NRM কাম নাথাকিব নেকি নন গড কিছুমান NRM কাম থাকি যাব যেনেকে কেনেল আছে ঠিক আছে বা কিছুমান IBS স্কিম আছে কেটাৰিশ্বেট আছে পিগেটিশ্বেট আছে চ' গোটেইখিনি বস্তু ক'ত কেনেকে পায় আপোনালোকক এই প্ৰেজেন্টেশ্যনটোত যেতিয়া ডেমনষ্ট্ৰেশ্যন দিম আমি দেখা পাম যে তাতে এক্টিভিটিজ কি আছে গ আৰু নন গৰ আণ্ডাৰত জেনেৰেলি এইটো ভাবি থওক যে পাৰ্মিচেবল ৱাৰ্ক লিষ্ট যোনখিনি আছে সেইখিনিয়ে গ আৰু নন গৰ মাজত বিভক্ত কৰি দিয়া হৈছে এতিয়া যে আমাৰ ইটো ধাৰাৰ এক্টিভিটি ফ্ল'টো আমি চাই লওঁ যে জিপি লগইন যোনটো আছে আমাৰ ইয়াতে দুটা ধৰণৰ লগইন থাকিব এটা হৈছে MSc লগইন সেইটো আমি জিপি লগইন বুলি কওঁ আৰু এটা হৈছে আমাৰ ব্লগ লগইন বা আমাৰ এইটো কি বুলি কওঁ গেছ লগইন বুলি কওঁ চ' জিপি লগইন যোনটো আছে জিপি লগইনত আমাৰ জেনেৰেলি কি হ'ব এইটো আমাৰ প্লেনটো কৰা হ'ব এটা ষ্টাৰ্ট প্লেনিং বুলি আছে সেই প্লেনিংটো আমাৰ ইয়াতে কৰা হ'ব আৰু যোনটো আমাৰ গেছ লগইন আছে গেছ লগইনত কি হ'ব এইটো জেনেৰেলি আমাৰ ইউটিউব আমাৰ এপ্ৰুভেলৰ ক্ষেত্ৰত সেইটো ব্যৱহাৰ কৰা হ'ব চ' জিপি লেভেল প্লেনিঙত আপোনালোকে যেতিয়া জিপি লেভেলৰ আপোনালোকৰ যোনখিনি আপোনালোকৰ ইউজাৰ ID পাছৱৰ্ড যোনটো আছে সেই ইউজাৰ ID পাছৱৰ্ডটো প্ৰথমতে তাতে আপোনালোকে দিব লাগিব দিয়াৰ পিছত আপোনালোকৰ কি হ'ব তাতে কিছুমান যেতিয়া আপোনালোকৰ ফুল খাব ইউটিউব ধাৰা পৰ্টেলটো তাত লেণ্ডস্কেপ ফেমিলিয়াৰাইজেশ্যন বুলি আহিব এটা লেণ্ডস্কেপ ফেমিলিয়াৰাইজেশ্যনটো কি হয় যে লেণ্ডস্কেপ ফেমিলিয়াৰাইজেশ্যনত আপোনালোকৰ বিভিন্ন ধৰণৰ কেটাগৰী আছে তাত আপোনালোকে জেনেৰেলি কি দেখা পাব যে আমাৰ জিপিটোৰ ভিতৰত কি আছে নদী আছে গছ আছে গছনি আছে গাঁও আছে বা আপোনালোকৰ অংগনবাদী চেণ্টাৰ আছে হস্পিটেল আছে ৰাস্তা কি ধৰণৰ আছে এই গোটেইখিনি বস্তু আমি থুলমূল জ্ঞান যোনটো আছে জিপিটোৰ বিষয়ে সেই থুলমূল জ্ঞানখিনি আমি তাতে লেণ্ডস্কেপ ফেমিলিয়াৰাইজেশ্যন টেবটোত পাই যাম প্লাছ জিপিটোৰ বাউণ্ডেৰীটোৰ কথা আমি জানিম আমি দেখা পাম তাত জিপিটোত যোনখিনি আছে তাত আমাৰ কেনেকুৱা ধৰণৰ এগ্ৰিকালচাৰ খেতি কৰিব পাৰি তাত গ্ৰাউণ্ড ৱাটাৰখিনি আমি যে গ্ৰাউণ্ড ৱাটাৰ টেবুলটোৰ কথা আমি গম পাম যে জিপিটোত আপোনালোকৰ লেয়াৰ বুলি যোনটো কয় যে পানীৰ লেয়াৰ সেই পানীৰ লেয়াৰটো কিমান দূৰলৈকে পাই যাম কিমানখিনি ডেপ্থত আমি পাই যাম এই গোটেইখিনি বস্তু আমি লেণ্ডস্কেপ ফেমিলিয়াৰাইজেশ্যন যোনটো টেব আছে তাতে পাই যাম লেণ্ডস্কেপ ফেমিলিয়াৰাইজেশ্যনত যেতিয়া আমি প্লেনটো কৰিলোঁ তাৰপিছত আমাৰ যোনটো আইডেণ্টিফাই গ' এক্টিভিটি মানে তাতে আপোনালোকৰ আইডেণ্টিফাই কৰিব লাগিব কোনটো এতিয়া 266 পাৰ্মিচেবল ৱাৰ্ক লিষ্টৰ আণ্ডাৰত এতিয়া কোনখিনি স্কিম আপোনালোকে ল'ব এতিয়া আৰ্থ এণ্ড পেৰিফেৰেল বান্ধ ল'লে সেইটো গ'ত আহিব তো তেনেকে আমি তেনেকুৱা ধৰণৰ এক্টিভিটিটো আমি আইডেণ্টিফাই কৰিব লাগিব যে কি আমি স্কিমটো ল'ম এতিয়া সাপোজ ৱাটাৰ হাৰ্ভেষ্টিং পণ্ড এটা আপোনালোকে বনাব চ' ৱাটাৰ হাৰ্ভেষ্টিং পণ্ড আপোনালোকে আইডেণ্টিফাই কৰিলে তাতে গ'ত তাৰপিছত আপোনালোকৰ তাতে সেই ৱাটাৰ হাৰ্ভেষ্টিং পণ্ড গাঁওখনৰ ভিতৰত কোন এলেকাত আপোনালোকৰ ৱাটাৰ হাৰ্ভেষ্টিং পণ্ডটো বনালে সেইটো আপোনালোকৰ সুইটেবল হ'ব ঠিক আছে সেইটো বস্তু আমাৰ এটা প্ৰবেবল লোকেশ্যন আহি যাব তো সেই প্ৰবেবল লোকেশ্যনটো আমি যেতিয়া তাতে পণ্ডটো বনালে তাত মানে আপোনালোকৰ বা আপোনালোকৰ পানীটো থাকিব এতিয়া আমাৰ অসমৰ ক্ষেত্ৰত কি হয় যে 6-7 মাহ বা 8 মাহ 9 মাহলৈকে আমাৰ বৰষুণ হৈ থাকে ঠিক আছে সেইটো টাইমলৈকে পানী থাকে কিন্তু এটা টাইম এনেকুৱা আহি যায় এতিয়া সাপোজ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এই 2-3 মাহ কি হয় আমাৰ বহুত ক্ৰিটিকেল চিচুৱেশ্যন এটা আহে য'ত মানে পানীৰ এভেইবিলিটিটো নাথাকে ঠিক আছে চ' এইবিলাক আমি এনেকুৱা ধৰণৰ যদি প্লেনিং কৰোঁ যোনটো প্লেনিঙৰ জৰিয়তে আপোনালোকৰ কি হয় প্ৰবেবল লোকেশ্যনবিলাক দেখা যায় এইখিনি জাগাত আপোনালোকৰ ৱাটাৰ হাৰ্ভেষ্টিং পণ্ডটো বনালে তাত মাটিৰ ভিতৰত হয়তো বা ক্ৰেক আছে যোনখিনি বস্তু কৰিলে আপোনালোকৰ কি হয় যে এটা চিষ্টেমেটিক প্লেনিং হ'ব আৰু তাত প্ৰডাক্টিভ হ'ব তাত মানে ইন অল ছিজন বা অভাৰ দ্য ইয়াৰ তাত পানী থাকি যাব চ' সেই হিচাপে মানে প্ৰবেবল লোকেশ্যনটো গাঁও
সেই হিচাপে দেখালে তেতিয়া সেই যোনখিনি প্ৰবেবল লোকেশ্যনৰ যোনটো মেপ আছে এইটো বস্তু আমি ডাউনলোড কৰিব লাগিব ডাউনলোড কৰি আমাৰ যেতিয়া গাঁও সভা হ'ব সেই গাঁও সভাত এইটো বস্তু ডিছকাছ কৰিব লাগিব যে এই ৱাটাৰ হাৰ্ভেষ্টিং পইণ্ট হওক এইখিনি ললে স্কিমটো ভাল হয় আমাৰ প্ৰডাক্টিভনেছটো আহে বা বাকি অন্যান্য সাপোজ কিছুমান স্কিম আছে ইণ্ডিভিজুৱেল স্কিম হওক বা আপোনালোকৰ সাপোজ আৰ্থ এণ্ড পেৰিফেৰেল বান্ধ হওক আৰ্থ এণ্ড গ্ৰেডেড বান্ধ হওক তো এইখিনি বস্তু আমি এনালাইচিছ কৰি যে লোকেশ্যন বিলাক আমি দেখাই দিব পাৰো যে এনেকুৱা লোকেশ্যনত ললে বস্তুটো স্কিমখিনি প্ৰডাক্টিভনেছটো আহি যায় বা এনেকুৱা কিছুমান গাঁৱত এনেকুৱা কিছুমান জাগা আছে য'ত আপোনালোকৰ মানে স্কিম কোনো মানে 4-5 বছৰত কেতিয়াও লোৱাই হোৱা নাই এনেকুৱা ধৰণৰ কিছুমান পিছপৰা জাগা আছে তো এইখিনি বস্তু আমি লোকেশ্যন ৱাইজ তেখেতসকলক দেখাই দিব পাৰো যে এইবিলাক স্কিম আজি 5-6 বছৰ বা 10 বছৰ 20 বছৰ এতিয়ালৈকে কোনো ধৰণৰ মানে আমাৰ স্কিম তাতে লোৱা হোৱা নাই সো আপোনালোকে এইবিলাক ধৰণৰ জাগাত ল'ব পাৰে এইখিনিত এনেকুৱা ধৰণৰ স্কিম বিলাক লৈ আমি গাঁও সভাত ডিছকাছ কৰি তেওঁলোকৰ পৰা এপ্ৰুভেল ল'ব লাগিব যে these are the number of schemes which should be taken in the next financial year তাৰপিছত সেইবিলাক লৈ তেওঁলোকে এটা ৰিজলিউচন দিব সেই ৰিজলিউচনটো আমি কি কৰিব লাগিব আহি আমাৰ পিডিএফ ফৰ্মেটত আমাৰ এই যোনটো জিপি লগইন আছে আপোনালোকৰ এই জিপি লগইনত আপলোড কৰি দিব লাগিব ঠিক আছে জিপি লগইনত আপোনালোকে আপলোড কৰি দিয়াৰ পিছত তাৰপিছত আপোনালোকে ইয়াতে প্লেনিংটো কৰিব লাগিব তেতিয়া আপোনালোকৰ যোনখিনি জেগা আপোনালোকৰ লোকেশ্যন বিলাক দেখালে সেই জায়গাটোৰ আপোনালোকৰ নট কেমেডি ফটো উঠে তাত লেডলং পাব যদি ৰাস্তা হয় দুটা পাব লেডলং ষ্টাৰ্টিং আৰু এণ্ডিং ঠিক আছে দেখি আপোনালোকে সেই হিচাপে লেন্থটো ল'ব লাগিব কিমান মিটাৰৰ ৰাস্তা যদি আপোনালোকৰ ফাৰ্ম পইণ্ট লয় বা ৱাটাৰ হাৰ্ভেষ্টিং পইণ্ট লয় তেতিয়া আপোনালোকৰ সেই হিচাপে এৰিয়াটো কিমান তেনেকে আপোনালোকে স্কিমখিনি সিলেক্ট কৰি আপোনালোকে কি কৰিব লাগিব তাতে প্লেনিং কৰিব লাগিব মানে যুক্তধাৰা পৰ্টেলত আপোনালোকে ড্ৰ কৰিব লাগিব ড্ৰ কৰি আপোনালোকৰ কি কৰিব লাগিব এই ব্লক যোনটো লগইন আছে ব্লক লগইনত সাবমিট কৰি দিব লাগিব এপ্ৰুভেলৰ কাৰণে এইখিনিলৈকে আপোনালোকৰ জিপি লগইনৰ কামখিনি ইয়াতে হে তাৰপিছত ব্লক লেভেলৰ যোনটো আমাৰ ইউজাৰ আছে এতিয়া ব্লক লেভেলত যোনে এই যুক্তধাৰা পৰ্টেলটো চাব বা লগইনটো ইউজ কৰিব তেখেতসকলে কি কৰিব এই ব্লক লগইনৰ পৰা আপোনালোকৰ এপ্ৰুভ কৰিব লাগিব যোনখিনি স্কিম আপোনালোকৰ জিপিৰ পৰা পঠালে ব্লক লেভেলৰে আপোনালোকৰ সেইটো বস্তু এপ্ৰুভ কৰিব এপ্ৰুভ কৰি আমাৰ কি কৰিব লাগিব সেন্ড টু নেৰেগা বুলি এটা অপচন আছে তাতে সেন্ড নেৰেগা কৰিব লাগিব কৰাৰ পিছত আমাৰ এটো নেৰেগাৰ চফটত যোনটো আছে নেৰেগা চফটত গুচি যাব তাৰ পিছত কি হ'ব ইয়াত যেতিয়া নেৰেগা চফটত গুচি যাব আকৌ আমাৰ যোনজন জিপি লেভেলৰ ইউজাৰ আছে বা জিপিত যোনে ক্ৰিয়েটেড ইঞ্জিনিয়াৰে হওক বা কম্পিউটাৰ এসিস্টেন্টে হওক তেখেতসকলে কি কৰিব লাগিব জিপি যোনটো নেৰেগা চফটৰ লগইন আছে আগত আপোনালোকে ৱাৰ্ক প্ৰজেকশ্যনটো পিঅ লগইনত থ্ৰুতে কৰিব পাৰে কিন্তু এতিয়া যুক্তধাৰা যেতিয়া প্ৰত্যেকটো জিপিত আপোনালোকে কিন্তু এই জিপি লগইনৰ এটা নেৰেগা চফটৰ আপোনালোকৰ লগইন থাকিব ডাটাবেছ লগইন ডাটা এন্ট্ৰি লগইন সেই ডাটা এন্ট্ৰি জিপি লগইনটো আপোনালোকে ব্যৱহাৰ কৰি তাত ৱাৰ্কছ বুলি এটা আছে সেই তাত গৈ পিনে আপোনালোকে ৱাৰ্ক প্ৰজেকশ্যনটো কৰিব লাগিব আৰু ৱাৰ্ক প্ৰজেকশ্যন যেনেকৈ আপোনালোকে কৰে ঠিক তেনেকৈ কৰিব লাগিব তাৰ পিছত এনেকৈ ৱাৰ্ক প্ৰজেকশ্যন কৰাৰ পিছত জেনেৰেলি আমাৰ যেনেকৈ সিকিউৰত আহি যায় তাৰ পিছত সিকিউৰৰ যোনটো আমাৰ এষ্টিমেশ্যন সেইখিনি বস্তু অলৰেডি আপোনালোকে কৰি আছে তাৰ পিছত আপোনালোকে আমাৰ যোনটো জিঅ টেগিং যোনটো আছে জিঅ টেগিংটো আমাৰ এই হিচাপে কৰিব লাগিব তো মেইনলি ইটো হৈছে আপোনালোকৰ যুক্তধাৰা এক্টিভিটি ফ্ল'ত যোনটো আমাৰ ফ্ল' চাৰ্ট এই ধৰণে যুক্তধাৰাটো কাম কৰে আপোনালোকে চাই লওক আচ্ছা আপোনালোকে শুনি আছে নে কোনোবা এজন জনাব শুনি আছো স্ক্ৰীনত দেখা পাই আছে ওকে থেংক ইউ আচ্ছা যুক্তধাৰা যোনটো লগইন আছে আপোনালোকে যুক্তধাৰা লগইনটো যেতিয়া আপোনালোকে গুগলত গৈ পিনে যুক্তধাৰা বুলি ক্লিক কৰিব লাগিব টাইপ কৰিব লাগিব এনেকে YUKTHDHARA এনেকে গুগলত গৈ পিনে যেতিয়া ইটো টাইপ কৰিব তেতিয়া আপোনালোকৰ ডেশবৰ্ডত এনেকুৱা ধৰণৰ আহি যাব হোম স্ক্ৰীনত এই লগইন যোনটো আছে তাত জিপি প্লেনাৰ বা ব্লক এপ্ৰুভাৰ মানে এই সেম আমাৰ লিংকটো দিয়ে জিপিও আপোনালোকৰ নিজৰ ইউজাৰ আইডি দি আপোনালোকে নিজৰ লগইনটো খুলিব পাৰে আৰু গেষ্ট লগইন বা ব্লক লগইন যোনজন ইউজাৰ আছে তেখেতেও এইটোৰ
লগইনৰ জৰিয়তে নিজৰ লগইন ক্ৰেডেনশিয়েলছ খিনি দি ইউজাৰ আইডি আৰু পাছৱৰ্ড তেখেতসকলে জইন কৰিব পাৰে ঠিক আছে সো ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ আহিব তাৰ পিছত এনেকৈ আহাৰ পিছত আপোনালোকৰ এতিয়া জিপি লগইন যদি হয় যে আপোনালোকৰ ইউজাৰ নেম যোনটো আছে সো সকলোৱে আপোনালোকৰ আশা কৰিছো জিপি লগইনৰ ইউজাৰ আইডিটো পাইছে আপোনালোকে ইয়াতে ইউজাৰ নেমটো দিব ইয়াতে পাছৱৰ্ডটো দিব আপোনালোকৰ ইউজাৰ আইডি পাছৱৰ্ডটো দিয়াতে স্মল লেটাৰ কেপিটেল লেটাৰ এখিনি ভালকে আপোনালোকে চাই ল'ব নহলে কিন্তু আপোনালোকৰ কি হয় এটো লগইন ভুল দেখাব পাৰে তাৰ পিছত ইয়াতে ক্যাপচাটো দিলে ক্যাপচাটো দিয়াৰ পিছত ইয়াতে লগইন কৰি দিলে লগইন কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ হোম স্ক্ৰিনত দেখাব ঠিক আছে ইয়াতে আপোনালোকৰ দেখাব যে ইয়াতে আপোনালোকৰ ষ্টেট নেম ডিস্ট্ৰিক্ট নেম এই দুটা জেনাৰেলি আমাৰ ইয়াতে এতিয়ালৈকে অহা নাই ব্লক নেমটো থাকিব আৰু পঞ্চায়ত নেমটো থাকিব একো নাই যেহেতু এটো এটা নতুন পোৰ্টেল সকলোৰে কাৰণে এই বস্তুটো আপডেশন ডেইলি বেসিছত হৈ আছে কেতিয়াবা প্ৰবলেমও পাব আপোনালোকে নেটৱৰ্ক প্ৰবলেম বা স্কিম বিলাক সোমাওতে আপোনালোকৰ মানে কি নহয় এটো বস্তু হ্যাং হৈ যায় এইবিলাক ধৰণৰ ইস্যু পাব যেতিয়া হ্যাং হয় বা কি হয় আপোনালোকে ৰিফ্ৰেশ বুলি ওপৰত আপোনালোকে পাব তাত আপোনালোকে ক্লিক কৰি আৰু নতুনকৈ লগইন কৰিব লগইন কৰি আৰু আপোনালোকে সোমাব পাৰে সো ইয়াতে আপোনালোকে চাওক পঞ্চায়তৰ তলত ইয়াতে ক্লিক হিয়াৰ টু স্টাৰ্ট প্লেনিং বুলি আছে তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আমাৰ যোনটো জিপি আছে সেই জিপিটোৰ যোনটো বাউন্ডাৰী আছে আপোনালোকে দেখা পাব এনেকৈ মেপখন খুল খাব ইয়াতে আপোনালোকৰ যোনটো নিৰ্দিষ্ট জিপি আছে তাৰ বাউন্ডাৰীটো দেখা পাব ইয়াতে এইটো জিপিত চাওক আপোনালোকৰ কি আছে পিংক কালাৰ বা পাৰ্পল কালাৰত এনেকুৱা ধৰণৰ বাউন্ডাৰীটো দিয়া আছে ইয়াতে জুম ইন জুম আউট কৰিব পাৰে জুম ইন কৰিলে আৰু ভালকে আপোনালোকৰ ইয়াতে ষ্ট্ৰাকচাৰ বিলাক দেখা পাব গাঁৱে ৰাস্তায় পদুলিয়ে গোটেইখিনি বস্তু আপোনালোকে ইয়াতে দেখা পাব লেফট সাইডৰ যোনখিনি আমাৰ আছে এইখিনি বহুত ইসেনশিয়াল এইখিনিৰ ওপৰতে নিৰ্ভৰ কৰি আপোনালোকৰ প্লেনিংটো কৰিব লাগিব ইয়াতে চাওক এই লেফট সাইডত দিয়া আছে প্ৰিভিয়াস স্টেজ নেক্সট স্টেজ মানে এটা আমি স্টেজ পাৰ কৰিম আৰু নেক্সট স্টেজ মাৰিব লাগিব এতিয়া আমি ল্যান্ডস্কেপ ফেমিলিয়াৰাইজেশন টেবটো প্ৰথম আহিব তাত আহিলে যত যাব সেইটো ব্লু কালাৰত দেখাব আপোনালোকৰ ঠিক আছে এটা ল্যান্ডস্কেপ ফেমিলিয়াৰাইজেশন টেবত আপোনালোকৰ কি থাকিব বাউন্ডাৰিজ থাকিব বাউন্ডাৰিজ ইয়াতে জেনাৰেলি আপোনালোকৰ ভিলেজ বাউন্ডাৰি থাকিব ঠিক আছে যত আপোনালোকৰ অলপমান জুম ইন জুম আউট কৰিলে আপোনালোকৰ এই গাঁওখনৰ এই গাঁও পঞ্চায়তৰ ভিতৰত কি গাঁও আছে সেটেলমেন্ট বা নদী কোনপিনেদি গৈছে ঠিক আছে মানুহৰ ঘৰ কত আছে কোনখিনি জায়গাত মানুহৰ গাঁও আছে এইবিলাক বস্তু আপোনালোকৰ সেটেলমেন্ট দেখা পাব আৰু ওয়াটাৰশেড বিলাক দেখা পাব ওয়াটাৰশেড মানে এই গাঁওখনৰ ভিতৰেদি কিবা নদী গৈছে নেকি বা কিবা জান জুৰি কিবা গৈছে নেকি এই গোটেইখিনি বস্তু আপোনালোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰত দেখা পাব থিমেটিক লেয়াৰ বুলি যোনটো থিমেটিক ডাটা সেট আছে তাত জেনাৰেলি আপোনালোকৰ এলইউএলসি মেপ মানে ল্যান্ড ইউজ গভৰ্ণ মেপ এইবিলাক প্লেনিং কৰোতে যেতিয়া আপোনালোকে প্লেনিং কৰিব তেতিয়া আপোনালোকৰ এইখিনি এসেনশিয়ালিটি আহি যাব তো এইটোত আমি বেছি নাযাওঁ জেনাৰেলি আপোনালোকক এইটোৱে কওঁ যে আমি সাপোজ কৰবা টিউবৱেল বা আমাৰ যোনটো নেৰেগাত এটা ওপেন ওয়েলৰ আমাৰ এটা স্কিম আছে ওপেন ওয়েল মানে কি আমাৰ কুয়া খান্দিবলৈ হলে কোনখিনি জায়গাত সেই এসেটটো হ'ব যত আপোনালোকৰ গ্ৰাউণ্ড লেভেলটো ভাল আছে পানীৰ প্ৰডাকশন এভেইলেবিলিটি সেই হিচাপে আমি এনালাইজ কৰিব পাৰো ইয়াতে কোনটো এৰিয়াত আপোনালোকৰ পানীৰ এভেইলেবিলিটিটো বেছি আছে ঠিক আছে এইটো থিমেটিক ডাটা সেটছত আমি দেখা পাম তাৰপিছত আৰু বিভিন্ন ধৰণৰ লেয়াৰ আছে ইয়াতে জিঅ'টেক এসেট মানে আমাৰ ফাইনেন্সিয়েল ইয়াৰ ওয়াইজ প্ৰত্যেক বছৰে আমাৰ জিঅ'টেক এসেট কি জিঅ'টেক কৰা হৈছে যিমান জিঅ'টেক কৰা হৈছে আপোনালোকৰ আপলোড হৈছে এই গোটেই ডাটাখিনি আপোনালোকে এই জিঅ'টেক এসেটছত যেতিয়া ক্লিক কৰিব তাতে পাই যাব তাত আপোনালোকে ক্লিক কৰিলে স্কিমটোৰ ডিটেইলছ ফটো গোটেইখিনি বস্তু আপোনালোকে ইয়াতে পাই যাব ইয়াত আৰু বাকি বিভিন্ন ধৰণৰ এক্টিভিটিজ আছে এইখিনি বস্তু লাহে লাহে যেতিয়া আপোনালোকে এক্সপাৰ্ট হ'ব এইটো ক্ষেত্ৰত তেতিয়া আপোনালোকে এইবিলাক বস্তু মানে কি কৰিব পাৰে এতিয়া ফিলহাল আমি ইমান ডেপথত নাযাওঁ কাৰণ বস্তুটো কি হৈছে শৰ্ট টাইমৰ ভিতৰত আমাৰ প্লেন বিলাক এটা হলেও প্লেন আমাক আপলোড কৰিব দিছে ঠিক আছে আপোনালোকে এই ট্ৰেইনিংটো কৰাৰ পিছত আপোনালোকে যোন জিপি আমাৰ যোনখিনি আছে ষ্টাফ আছে
বা ব্লকৰ যোনখিনি ষ্টাফ আছে তেখেতসকলে আপোনালোকে অলপমান কোঅৰ্ডিনেট কৰি ডিষ্ট্ৰিক্ট MIS মেনেজাৰ আপোনালোকে ব্লক MIS মেনেজাৰে কোঅৰ্ডিনেট কৰি যাতে তেখেতসকলে প্ৰত্যেকটো GPA যাতে এটলিষ্ট এটা হ'লেও প্লেন যাতে আপোনালোকৰ জিপিটোত নীল নেদেখায় জিৰ' বুলি নেদেখায় আপোনালোকে এটা হ'লেও প্লেন আজিৰ ভিতৰতে আপোনালোকে আপলোড কৰিব ঠিক আছে তাৰপিছত ইয়াতে আপোনালোকৰ আপলোড জিপি ৰিজলিউশ্যন বুলি আছে ইয়াতে আপোনালোকৰ কি হ'ব জিপি ৰিজলিউশ্যনটো দিব লাগিব ঠিক আছে ইয়াতে আপলোড জিপি ৰিজলিউশ্যন এতিয়ালৈকে আপোনালোকৰ এটা ফাইনেন্সিয়েল ইয়াৰত তিনিটা জিপি ৰিজলিউশ্যন আপোনালোকে ল'ব পাৰে ঠিক আছে তো আপোনালোকৰ যোনটো ৰিসেন্ট জিপি ৰিজলিউশ্যন আছে এতিয়া যেহেতু আমি 26-27 কাৰণে কৰি আছো আমাক সাধাৰণতে 26-27 জিপি ৰিজলিউশ্যনটো সাধাৰণতে দিব লাগে কিন্তু কাৰোবাৰ তাত হয়তো বা নাথাকিব পাৰে আমাৰ অসমততো অলৰেডি এনুৱেল একশ্যন প্লেনৰ এইখিনি বিভিন্ন ধৰণৰ প্ৰব্লেম আহি আছে কিন্তু যাতে বস্তুটো আমি পিছ পৰি নাথাকো আমি ৰিসেন্ট যোনটো আমাৰ জিপি ৰিজলিউশ্যন আছে সেই জিপি ৰিজলিউশ্যনটো আপলোড দি আমি এটলিষ্ট এটা হ'লেও আমি এছেট আমি আমাৰ লগইনটো থ্ৰু দি কৰিব লাগিব ঠিক আছে তো সেইটো বস্তু আপোনালোকে গুৰুত্ব দিব যেতিয়া আমি ল্যান্ডস্কেপ ফেমিলিয়াৰাইজেশ্যনত গলো আপোনালোকে চাওক এনেকুৱা ধৰণৰ ডিস্ট্ৰিক্টত এটা বাউন্ডাৰী যোনটো প্ৰথম আছে এই বাউন্ডাৰীছত যদি আপোনালোকে ক্লিক কৰে ইয়াতে এনেকে ডিস্ট্ৰিক্ট ভিলেজ তালুক এই দুটা এতিয়ালৈকে আপডেট দিয়া নাই কিন্তু ভিলেজ বাউন্ডাৰীটো আমি পাই যাম ঠিক আছে সেকেন্ডত আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াতে মই অলৰেডি ক'লো ৰোড সেটেলমেন্ট ৱাটাৰশেড যে ৰাস্তা যদি গৈছে ৰাস্তা দেখা পাব ৱাটাৰশেড মানে পানী নদী নিজৰা এইখিনি বস্তু ৱাটাৰশেডত দেখা পাব থিমেটিক ডাটা সেটছত মই অলৰেডি ক'লোৱে এইখিনি বস্তু 3 নম্বৰত আদাৰ লেয়াৰ্স এইবিলাক এই জিঅ'টেক ডাটা বিলাক আপোনালোকে চাই লওক ইয়াতে ফাইনেন্সিয়েল ইয়াৰ ওয়াইজ 5 নম্বৰত জিঅ'টেক এসেট আছে ইয়াত জিঅ'মেন্ডাকা বুলি দিয়া যদি আপোনালোকে যদি জিঅ'মেন্ডাকা দিয়াতে এনেকে ক্লিক কৰে এইখিনি জায়গাত আপোনালোকৰ কি কি স্কিম জিঅ'টেক কৰা হৈছে গোটেইবিলাক স্কিম ইয়াতে জিপিটোৰ ভিতৰত দেখাই দিব ঠিক আছে সো সেই হিচাপে আপোনালোকে এনেকে কৰিব পাৰে বাকি এইবিলাক আমি ইমান নাযাওঁ এই সেভ এক্টিভিটি যিকোনো বস্তু প্ল্যান কৰাৰ পিছত এই সেভ এক্টিভিটিত আহি যাব আপোনালোকৰ তাৰপিছত এই লিষ্ট অফ এক্টিভিটিজ বুলি যোনটো আছে ইয়াতে যোনটো গো আৰু নন গোৰ কথা ক'লো আপোনালোকক এই লিষ্ট অফ এক্টিভিটিজত যেতিয়া ক্লিক কৰিব তাত লিষ্টটো ওলাই যাব পাৰমিসিবল ওয়ার্ক লিষ্টটো সেই পাৰমিসিবল ওয়ার্ক লিষ্টৰ অনুসৰি কোনটো কাম গোট পৰে নে নন গোট পৰে তাত আমি দেখা পাম তাৰপিছত এনেকে আপলোড CSV ফাইলটো এতিয়া আপোনালোকক নকওঁ এটো প্ৰয়োজন নাই আপলোড জিপি ৰিজলিউশ্যন এই জিপি ৰিজলিউশ্যনটো আপোনালোকে প্ৰথমতে আপলোড কৰিব ইয়াতে যেতিয়া আপলোড জিপি ৰিজলিউশ্যন বুলি আছে আপোনালোকে দেখা পাইছে নে নাই নাজানো মই তথাপি জুম ইন কৰিছো ইয়াতে চাওক তলত জিপি ৰিজলিউশ্যন বুলি আছে ইয়াত আপোনালোকে ক্লিক যেতিয়া কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ আহিব এই ইয়াতে এবাৰ ক্লিক কৰিলো ক্লিক কৰাৰ পিছত ইয়াতে চুজ ফাইল বুলি আহিব ইয়াতে চুজ ফাইল বুলি যেতিয়া আহিব আপোনালোকৰ ইয়াতে চুজ ফাইলত ক্লিক কৰিব লাগিব যেতিয়া কৰিব তেতিয়া আপোনাৰ কোনটো ফাইল মেনেজাৰত বা কোনটো ফাইলত আপোনালোকৰ এই জিপি ৰিজলিউশ্যনটো আছে সেইটো আপোনালোকে খুলি তাত ওপেন বুলি ক্লিক কৰিলে এনেকে আপোনালোকৰ জিপি ৰিজলিউশ্যনটো PDF ফৰ্মত থাকিব লাগিব কিন্তু আৰু 5 MB তলত থাকিব লাগিব তেতিয়া জিপি ৰিজলিউশ্যনটো আপলোড হ'ব আপলোড হলে ইয়াতে PDF successfully uploaded বুলি এনেকে ওলাব মানে তেনেকে ওলালে ভাবিব যে আমাৰ জিপি ৰিজলিউশ্যনটো আপলোড হৈ গ'ল আৰু হৈ যোৱাৰ পিছত ইয়াতে আপোনালোকৰ এনেকুৱা ধৰণৰ আহিব যে ফাইল স্যাম্পল 150 PDF বা আপোনালোকে যি নাম দিয়ে PDF টো সেই হিচাপে ইয়াতে আহি যাব ঠিক আছে তাৰ পিছত এইবিলাক আমাৰ জেনাৰেলি মেপ বিলাক দেখাইছে যেনেকে প্ৰথম আমি ৰড বা ওয়াটারশেড বুলি যেতিয়া ক্লিক কৰিম তেতিয়া আমাৰ কি আছে এই এনেকে আমাৰ ব্লু কালাৰত এনেকুৱাকে দেখাইছে মানে এটো কি গল কিবা নদী গৈছে বা জান জুৰি কিবা গৈছে এটো ব্লু কালাৰটো ইন্ডিকেট কৰিছে আপোনালোকৰ পানীৰ কিবা ৰাস্তা পানী বা আপোনালোকৰ নদী বা জান জুৰি গৈছে সো আৰু ৰড বিলাক যোনবিলাক আছে এইবিলাক অলপমান কি টাইপত দেখাব ইয়েলো কালাৰত বা অলপমান হোৱাইট কালাৰত দেখাব যত নেশনাল হাইৱে ইয়াতে দেখা পাব নেশনাল হাইৱে বা সাবৱে কিবা গৈছে যদি সো এনেকে আমি প্ল্যানিংটো কৰিব লাগিব এতিয়া আমি এইখিনিৰ ক্ষেত্ৰত ইমান নাযাও যেহেতু প্ল্যানিংটো এতিয়া আমি প্লটিং হে কৰিম প্ল্যানিং কৰাৰ এতিয়া আমাৰ তাত এই ক্ষেত্ৰত আজিৰ ডেটত আমাৰ তাত টাইম নাই এইকাৰণে আমি প্লটিং কৰিম সো জিঅ'মেন্ডাকাৰ যোনটো এসেট আছে যেতিয়া আমি মই ক'লো জিঅ'মেন্ডাকা বুলি ইয়াতে ক্লিক কৰিব তেতিয়া এনেকে এসেট বিলাক আহিব সো ইয়াতে এসেট বিলাকৰ লিষ্ট আহিব ইয়াতে ওপৰত যদি আপোনালোকে ক্লিক কৰে সেই স্কিমটোৰ বিষয় ইয়াতে দেখাব এতিয়া
সেকেন্ড ষ্টেজত এইখিনি কৰাৰ পিছত আমি কি কৰিব লাগিব আমাৰ ইয়াতে নেক্সট ষ্টেজ যাব লাগিব আমি দেখিলো ল্যান্ডস্কেপ ফেমিলিয়াৰাইজেশ্যনত আমি জিপিটোৰ বিষয়ে জানিলো যে জিপিটোত কি কি আছে কি কি নাই তাৰপিছত আমি নেক্সট ষ্টেজত যেতিয়া ক্লিক কৰিম নেক্সট ষ্টেজত যোৱাৰ পিছত আমাৰ কেনেকে দেখাব এই সেকেন্ডটোত আহি গ'ল মানে এই প্ৰথম যোনটো আছে এইটো ব্লুৰ পৰা আমাৰ কি হ'ব এইটো সেকেন্ডত আইডেন্টিফাই এক্টিভিটিত আহি গ'ল হয়নে প্ৰথম আছিল ব্লু কালাৰটো ল্যান্ডস্কেপত সেকেন্ড আহি গ'ল আইডেন্টিফাই ঠিক আছে এতিয়া আমি 2 নম্বৰত আছো 2 নম্বৰত এতিয়া আপোনালোকৰ গো নন গো যোনটো কলো যে আপোনালোকৰ যদি সাপোজ আৰ্থেন পেৰিফেৰাল বান্ধ লয় বা আৰ্থেন গ্ৰেডেড বান্ধ লয় তেতিয়া আপোনালোকে গো মাৰিব লাগিব গো মাৰি পাব্লিক ৱাৰ্ক ৱাটাৰ কনজাৰভেশ্যন কমিউনিটি কনষ্ট্ৰাকশ্যন অফ আৰ্থেন পেৰিফেৰাল বান্ধ চেক ডাম ইয়াতে পাৰমিসেবল ৱাৰ্ক লিষ্ট অনুসৰি এনেকে আমাৰ সিলেক্ট কৰি যাব লাগিব এটা এটা চেক কৰিব এনেকে আহিব পাব্লিক ৱাৰ্ক আহিব যোনটো ৱাৰ্ক পজিশন কৰোতে আপোনালোকে অলৰেডি জানে এইখিনি বস্তু মই ভাবো যে আপোনালোকক আৰু ক'বলগীয়া নাই কাৰণ ইতিমধ্যে আপোনালোকে সকলোৱে এইখিনি বস্তুৰ বিষয়ে জানে এতিয়া আইডেন্টিফাই আমি গো নন গো আমি কৰিলো তাৰপিছত আমাৰ জেনাৰেলি তাৰপিছত এইখিনি কৰাৰ পিছত আমাৰ কি কৰিব লাগিব এই এড এক্টিভিটিত যাব লাগিব এড এক্টিভিটিত আমি ক্লিক কৰিলো ক্লিক কৰাৰ পিছত আমাৰ কি কোড আহি যাব এই এক্টিভিটিটো এনেকে শো কৰিব শো কৰাৰ পিছত আৰু নেক্সট ষ্টেজত যাব লাগিব নেক্সট ষ্টেজ ক্লিক কৰিলো ক্লিক কৰাৰ পিছত আমাৰ এনেকে দেখাব ঠিক আছে এনেকে দেখাৰ পিছত যেতিয়া নেক্সট ষ্টেজ ক্লিক কৰিলো এনেকে দেখাব তাৰ পিছত আমাৰ কোড আহিব আইডেন্টিফাই এৰিয়া ট্ৰিটমেন্ট বুলি আহিব এনেকে যত এই স্কিম বিলাক আমাৰ দেখা যাব ঠিক আছে যি স্কিম আপোনালোকে লৈছে এটাই লৈছে নে দুটাই লৈছে তাৰপিছত ডাইৰেক্ট গৈ পিনে আমি এনালাইজটো এতিয়া কাৰণে নকৰিম কাৰণ প্লেনিং কৰি আছো এইটো এতিয়া প্লটিং কৰিম এবাৰ প্লেনিং কৰোতে আমাক এনালাইজ কৰিব লাগিব তাৰপিছত ইয়াতে প্ৰবেবল লোকেশ্যন যোনটো কলো সেইটো আপোনালোকে ক্লিক কৰিলে পিডিএফ ফৰ্মত আপোনালোকে ডাউনলোড কৰিব পাৰে যে আৰ্থেন চেক দামটো ক'ত ক'ত ল'ব পাৰে এইটো জিপিৰ ভিতৰত সাপোজ এইখিনি এৰিয়া এনেকে দেখাই দিব তাতে যে এইটো জায়গাত আপোনালোকৰ আৰ্থেন চেক দাম ল'ব এতিয়া সেই জায়গাটোত যদি এছেটটো হৈ যায় তেতিয়া সেই জায়গাত আমাৰ আৰু কোনো ধৰণৰ প্ৰব্লেম নাহে এইটো বস্তু প্ৰডাক্টিভনেছ আহি যাব তো এনেকে তাৰপিছত এই ড্ৰ অপশ্যনটোত আমি মেইনলি যাব লাগিব এতিয়া ড্ৰ অপশ্যনটোত যোৱাৰ পিছত আমাৰ কি দেখাব তাত এনেকুৱাকে আমাৰ ড্ৰ অপশ্যনটোত যেতিয়া আপোনালোকে যাব ড্ৰ অপশ্যনটোত যোৱাৰ পিছত আমাৰ কি কৰিব লাগিব তাতে লেট লংটো দিব লাগিব এই যোনটো প্ৰবেবল লোকেশ্যন কথা কলো আপোনালোকক যদি কৰো আমি প্ৰবেবল লোকেশ্যনত যেতিয়া যাব এনেকুৱাকে দেখাব যে এই আৰ্থেন চেক ডাম আমি এইবিলাক জায়গাত আমি বনাব পাৰো এই হালধীয়া কালাৰ যোনবিলাক আছে এইবিলাক জায়গাত বনালে আমাৰ কি হ'ব প্ৰডাক্টিভনেছটো আহিব তাৰপিছত আমাৰ আইডেন্টিফাই ট্ৰিটমেন্ট এৰিয়া গৈ পিনে আমি তাতে ড্ৰ কৰিলে তাতে লেডলং দি আমি ড্ৰ কৰিব লাগিব এইখিনি বস্তু আমি যেতিয়া এতিয়া আমি কি কৰিম প্লেনিংটো কৰিম প্লেনিং কৰাতে আপোনালোকক দেখাই আছো এতিয়া আচ্ছা ইয়াৰ আগতে আপোনালোকক এতিয়া মই আপোনালোকক সুধিছো যে আপোনালোকৰ মাজত কাৰোবাৰ তাত আছে নেকি জিপি লগইন আছে মই আপোনালোকৰ জিপি লৈয়ে দেখাই দিব বিচাৰিছো আপোনালোকৰ মাজত কাৰোবাৰ তাত জিপি লগইন আছে আছে যে আপোনালোকৰ এই জিপি কি ৰিজল্যুশন আছে পিডিএফ ফৰ্মত কোনটো জিপি বালিপাৰা ব্লক বালিপাৰা জিপি বালিপাৰা জিপি আচ্ছা সো মই নাম্বাৰ এটা দিছো আপোনালোকে নোট ডাউন কৰক সেই নাম্বাৰটোত আপোনালোকে জিপি ৰিজল্যুশন পিডিএফ ফৰ্মত দিয়ক তাৰপিছত আপোনালোকৰ জিপি ইউজাৰ আইডি আৰু পাছৱৰ্ডটো দিয়ক আৰু আপোনালোকৰ লেটিটিউড লংগিটিউড স্কিমৰ নামটো আছে নে নটকেমৰ বালিপাৰা মাইকটো কাইণ্ডলি অফ কৰি দিব আপোনালোকৰ মাইকটো অফ কৰিব আপোনালোকৰ মিউট কৰি ৰাখিব বেলেগে ডিস্টার্ব পাইছে সো আমি আপোনালোকৰ যাত্ৰাত আছে মই নম্বৰটো দিছো 600103 904
এই হোৱাটছএপ নাম্বাৰটোত আপোনালোকে দি দিয়ক মই তথাপি এটা বেলেগ এটা লগইন দি মই আপোনালোকক দেখাই আছো কেনেকে কৰে অকল মানে কথাটো কি হৈছে যে আমাৰ ইউক্তধাৰাৰ যোনটো লগইন আছে সেই লগইনটো কেতিয়াবা বহুত শ্ল' হৈ যায় আজি সেই ক্ষেত্ৰত আমি পাইছো বহুত শ্ল' হৈ আছে তথাপি আমি চেষ্টা কৰি আছো কেনেকে আমি যদি এটা আমি কৰিব পাৰো এনেকে আপোনালোকে গুগলত গৈ পিনে ইউক্তধাৰা বুলি মাৰিব তাৰপিছত আপোনালোকে এনেকে তাত ক্লিক কৰিব যোনটো ফাৰ্ষ্ট লগইন আহে তাৰপিছত ইয়াতে আপোনালোকে ক্লিক কৰি এইবিলাক ইজি আপোনালোকে পাব চ' এইটো এটা ব্লকৰ লগইন আমাৰ খোলা আছে আমি এইটো লগত কৰি দিওঁ এনেকে আপোনালোকৰ লগইন খিনি আহিব মই এটা লগইন লৈ লৈছো এক্সাম্পলৰ কাৰণে এনেকে আপোনালোকৰ ইউজাৰ আইডি পাছৱৰ্ড এনেকে দি আপোনালোকে লগইন কৰিলে এনেকে লগইন কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ দেখাব যোনটো মই আপোনালোকক অলৰেডি প্ৰেজেন্টেশ্যনত দেখাই দিলো এতিয়া আপোনালোকৰ ব্লকৰ নাম পঞ্চায়ত নাম এনেকে আহিব ষ্টেট আৰু ডিষ্ট্ৰিক্টটো এতিয়ালৈকে আপডেটেড হোৱা নাই ইয়াত আপোনালোকৰ ফাইনেন্সিয়েল ইয়াৰ বুলি আছে ইয়াত আপোনালোকে ফাইনেন্সিয়েল ইয়াৰটো দিব লাগিব ইয়াত 2025 26 26 27 ইয়াত 27 28 এনেকে থাকিব আপোনালোকে কি কৰিব আপোনালোকৰ যেহেতু ফাইনেন্সিয়েল ইয়াৰ 25 26 টো এই 31st মাৰ্চৰ ভিতৰত আপোনালোকৰ শেষ হৈ যাব চ' আপোনালোকৰ যিমান প্লেন যদি এতিয়া লয় তেনেহলে এই প্লেন বিলাক কিন্তু 31st মাৰ্চৰ পিছত ডিলিট হৈ যাব এতিয়া আমি প্লেনটো কৰিলে 2026 27 কৰিব লাগিব এইটো মনত ৰাখিব 2026 27 আমি ফাইনেন্সিয়েল ইয়াৰৰ প্লেনিং কৰিম সেইকাৰণে ইয়াতে 26 27 বুলি দিছো তাৰপিছত ইয়াতে কি কৰিব লাগিব ক্লিক হেয়াৰ টু ষ্টাৰ্ট প্লেনিং তো ইয়াত আমি ক্লিক কৰিলো ক্লিক হেয়াৰ টু ষ্টাৰ্ট প্লেনিং এইটো বস্তু কৰাৰ পিছত কেতিয়াবা শ্ল' মাৰে কেতিয়াবা শ্ল' হয় আপোনালোকে অলপমান ধৈৰ্য সহকাৰে এইটো কামটো কৰিব লাগিব কেতিয়াবা হয়তো বা নহ'ব পাৰে আকৌ আধা ঘণ্টা 1 ঘণ্টা পিছত আপোনালোকে আৰু ট্ৰাই কৰিব লাগিব এনেকে আপোনালোকৰ জিপি যোনটো কি আছে সেই জিপিটো আপোনালোকৰ এনেকে দেখাব ঠিক আছে তো আমি আৰু এবাৰ ৰিফ্ৰেছ কৰো ৰিফ্ৰেছ এইকাৰণে কৰিম কাৰণ লেফ্ট সাইডত আমাৰ যোনখিনি বস্তু আহিব লগা আছিলে ল্যান্ডস্কেপ ফেমিলিয়াৰাইজেশ্যন এই টেবটো অহা নাই যোনটো মেনু আছে সেই মেনুটো অহা নাই সেইকাৰণে আমি আৰু এবাৰ ৰিফ্ৰেছ কৰো ৰিফ্ৰেছ কৰিলে আকৌ ইয়াতে আমাৰ আহিব এই ধৰণে আকৌ আমি 25 26 27 বুলি দিলো সাপোজ দিয়াৰ পিছত এনেকে এইবাৰ আহিছে চাওক যোৱাবাৰ অহা নাছিলে এইবাৰ আহিলে এতিয়া চাওক এইটো হৈছে আপোনালোকৰ জিপি বাউণ্ডাৰী ঠিক আছে যোনটো আপোনালোকৰ জিপিৰ বাউণ্ডাৰী হয় বহুত ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত আপোনালোকে ভুলো হ'ব পাৰে ভুল থাকিব পাৰে এইটো একো প্ৰব্লেম নাই পিছত এইবিলাক আপডেট হ'ব পাৰে বা আপডেট হ'ব
এতিয়া ফিলহাল আপোনালোকে এটা স্কিম যিহেতু আপোনালোকৰ প্লটিং কৰিব লাগে, চ' আপোনালোকক সহজতে দেখাই দিছো যাতে প্লট কৰিব পাৰে। ইয়াত লেণ্ডস্কেপ ফেমিলাইজেশ্যনত চাওক, ইয়াতে বাউণ্ডেৰিজ বা যোনখিনি বস্তু আমি দেখালো, এতিয়া আমি ভিলেজ বুলি যদি কওঁ বা ভিলেজত যেতিয়া আমি ক্লিক কৰিলো, চাওক আপোনালোকৰ ইয়াতে ভিলেজৰ নামবিলাক আহি যাব। এই আপোনালোকৰ জুম আউট কৰিলে এতিয়া চাপ'জ যোনখিনি গাঁও আছে ইয়াতে এই গাঁৱৰ বাউণ্ডেৰী বিলাক আহি আছে, ইয়াত নামবিলাক আহি আছে গাঁৱৰ, ঠিক আছে, এনেকে আহিব। তাৰপিছত ইনফ্ৰাষ্ট্ৰাকচাৰত যেতিয়া আমি ৰডছ বুলি ক্লিক কৰিম, এই ৰডছ বিলাক মানে এই জিপিটোৰ মাজেদি ৰাস্তা এটা গৈছে, এইটো নেশ্যনেল হাইৱে, ঠিক আছে, এই নেশ্যনেল হাইৱেটো গৈছে, এইটো দেখাব এনেকে। তাৰপিছত আপোনালোকৰ এইবিলাক চাবৱে কিছুমান গৈছে, ৰাস্তাৰ মাজে চাবৱে থাকে না, সেই চাবৱে কিছুমান গৈছে, সেইবিলাক দেখাইছে। তাৰপিছত আমাৰ ৱাটাৰ শেডত আপোনালোকে চাওক, যেতিয়া ৱাটাৰ শেড বুলি ক্লিক কৰিলে আপোনালোকৰ ব্লু কালাৰৰ যোনবিলাক লাইন টাইপ আহিছে, মানে এই চাইডেদি আপোনালোকৰ কি গৈছে, কোনোবা নদী গৈছে বা কিবা লেক গৈছে। এইখন হৈছে ব্ৰহ্মপুত্ৰ নদী, এইকাৰণে এনেকে দেখাই দিছে। চ' এনেকে দেখাই দিব আপোনালোকে নদী বা জান যদি এইখিনি বস্তু ৱাটাৰ শেডত দেখা পাব। থিমেটিক লেয়াৰ্ছত আপোনালোকৰ যেনেকে চাপ'জ এটা এক্সাম্পলে মই দেখালো, যিহেতু এইটো বস্তু এতিয়া প্লেনিং কৰাৰ সময় নাই বা এইটো বস্তু দেখালে আপোনালোকে কনফিউজ হৈ যাব। এনেকে ধৰণৰ মেপটো আহি গ'ল। যেতিয়া গ্ৰাউণ্ড ৱাটাৰ, এতিয়া আমি যদি বিচাৰো যে কোনখিনি জেগাত পানী বেছি আছে, আমি যদি চাব বিচাৰো য'ত টিউবৱেল খান্দিলে বা আপোনাৰ যদি অপেন ৱেল বা কুঁৱা যদি খান্দা হয়, তাত কোনখিনি জেগাত সহজে খান্দিলে পাব, এইটো বস্তু ইয়াতে দেখিব পাৰে। ইয়াতে চাওক আপোনালোকৰ এই যোনটো ওপৰত আছে মানে লেছ দেন 30 মিটাৰ ডিপ ৱেল, 30 মিটাৰ তলতে আপোনালোকৰ এইটো এই চিধা চিধি যোনটো আছে এইটো পাব 30 মিটাৰ। তাত কিমান আছে আপোনালোকৰ গ্ৰেটাৰ দেন 800 LPM। গ্ৰেটাৰ দেন 800 LPM মানে এইটো LPMটো হৈছে আপোনালোকৰ ইউনিট। যেনেকে মাছ মাংসৰ ক্ষেত্ৰত কেজি থাকে, পানীৰ ক্ষেত্ৰত এইটো LPM বুলি থাকিব। মানে ইয়াত এই ওপৰতটোত চবতকে বেছি আপোনালোকৰ পানী আছে আৰু 30 মিটাৰ গভীৰতাতে এই পানীখিনি আপোনালোকে ডেপ্থত পাব। যিহেতু এইটো জিপিত এই সমান সমান আঁচডাল নাই, এইটোত কি আছে আপোনালোকৰ এই কাৰ্ড এনেকুৱা ধৰণৰ আছে, এই ছেকেণ্ডটো আছে। এইবিলাক জাগাত এইবিলাক অঞ্চলত আপোনালোকৰ কি হ'ব, পানী যদি আপোনালোকে ডিপ ৱেল খান্দক বা আপোনালোকৰ যদি টিউবৱেল খান্দে, এইখিনি এলেকাত এইবিলাক এলেকাত আপোনালোকৰ কি হ'ব, তাত 30 to 80 মিটাৰ ডেপ্থত আপোনালোকে ভাল পানীৰ লেয়াৰ পাব। চ' এইটো বস্তু এনেকে প্লেনিং কৰিব পাৰি। আৰু বিভিন্ন ধৰণৰ আছে। আৰু এটা বস্তু দেখাওঁ, লেণ্ড ইউজ লেণ্ড কভাৰ। যেতিয়া লেণ্ড ইউজ লেণ্ড কভাৰত চাব, এতিয়া এই ব্লু কালাৰৰ এইখিনি বস্তু আপোনালোকৰ জেনেৰেলি এইটো কি হ'ব, বিল হ'ব পাৰে বা কিবা এটা আপোনালোকৰ পানীৰ গোট খোৱা জেগা য'ত মানে পানী ষ্টেগনেণ্ট হৈ থাকে, এনেকুৱা ধৰণৰ জেগা হ'ব পাৰে, নদী বিল এনেকুৱা ধৰণৰ হ'ব পাৰে। চ' এইবিলাক ধৰণৰ জেগাত আমি কেনেকুৱা ধৰণৰ MGNREGAৰ বহুত স্কিম ল'ব পাৰোঁ। এইখিনি মানুহৰ ছেটেলমেণ্ট, ইয়াতে যদি অমৃত সৰোবৰ লওঁ, এইখিনি জেগাত অমৃত সৰোবৰ যদি লোৱাহেঁতেন বা এইখিনি জেগাত অমৃত সৰোবৰ লোৱাহেঁতেনে আমাৰ কি হ'লহেঁতেন, প্ৰডাক্টিভনেছ আহিল হয়, তেতিয়া মানে অমৃত সৰোবৰত পানী থাকিলহেঁতেন। এই য়েলো কালাৰ যোনবিলাক আছে এইবিলাক হৈছে মানুহৰ খেতি কৰা মাটি, য'ত আপোনালোকে খেতি কৰে বা মানুহবিলাকে খেতি কৰে। ইয়াতে চাইডেদি এইটো এটা চাপ'জ নদী টাইপ গৈছে। এতিয়া এইবিলাক জেগাত এই নদীৰ পৰা যদি আমি এনেকে ডিষ্ট্ৰিবিউটৰি কেনেল বা পাৰোঁ, তেনেহ'লে এই অঞ্চলৰ মানুহখিনি আপোনালোকৰ যোনখিনি আমাৰ ক্ৰিটিকেল সময় য'ত পানীৰ এভেইবিলিটি নাথাকে, এইবিলাক অঞ্চলৰ মানুহে তেতিয়া ইয়াৰ পৰা পানী ল'ব পাৰিব, ঠিক আছে, ফিডাৰ কেনেল বা কি দিলে। তো এনেকুৱা ধৰণৰ স্কিম আমি ল'ব পাৰোঁ। যোনখিনি ৰেড কালাৰ আছে এইবিলাক কি হয়, মানুহৰ ছেটেলমেণ্ট এৰিয়া, মানুহৰ গাঁও আছে, ঠিক আছে। তো এনেকে আমি বস্তুটো আমি লিজেণ্ডত চাই আমি বস্তুবিলাক চাব পাৰোঁ। এইখিনি বস্তু আমি ইমান দূৰ নাযাওঁ এতিয়া। তাৰপিছত জিঅ'টেক এছেটছ যেতিয়া আমি ক্লিক কৰিম, তেতিয়া আমাৰ কি আহিব, ইয়াৰে জিঅ'টেক এছেটছ যোনখিনি আছে এইখিনি বস্তু দেখা পাব। ফাইনেন্সিয়েল ইয়াৰ আপোনালোকে এবাৰ চিলেক্ট কৰিব লাগিব। 24-25 চাপ'জ ল'লো জিঅ'মেনৰেগা আছে, তো 24-25 জিঅ'মেনৰেগা আছে, এইবিলাক এনেকুৱা ধৰণৰ লিখা দিয়া আছে। ইয়াত আপোনালোকে চাপ'জ ক্লিক কৰিলে, এনেকে ক্লিক কৰিলে আপোনালোকৰ সেই নিৰ্দিষ্ট জেগাটোৰ কি কি স্কিম আছে এইখিনি বস্তু এনেকে দেখাই দিব, ঠিক আছে। তো এনেকে আপোনালোকে প্লেন কৰিব পাৰে।
জিঅ'মেণ্ডাকে আছে এইবিলাক বস্তু যাব এই ইয়াতে আপলোড জিপি ৰিজলিউশ্যন তাত গৈ পিনে এনেকে আপলোড জিপি ৰিজলিউশ্যন ক্লিক কৰিলে তাৰপিছত চুজ ফাইল আপোনালোকে ক্লিক কৰিব যেই চুজ ফাইল ক্লিক কৰিলো ইয়াতে আপোনাক যোনটোত জেগাত আপোনালোকৰ গাঁও সভা ৰিজলিউশ্যনটো আছে তাত ক্লিক কৰি ইয়াতে অপেন কৰি দিলে আপোনালোকৰ জিপি ৰিজলিউশ্যনটো কি হ'ব আপলোড হৈ যাব আপলোড হ'লে ইয়াতে PDF আপলোড ছাকচেছফুলি দেখাব ঠিক আছে এইখিনি কৰাৰ পিছত ল্যান্ডস্কেপ ফেমিলিয়াৰাইজেশ্যনৰ জেনেৰেলি প্লেনিঙৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ তাৰপিছত আমি নেক্সট ষ্টেজ যাব লাগিব যেতিয়া নেক্সট ষ্টেজ যাম এতিয়া সাপোজ আপোনালোকে কি কৰিব যে আৰ্থ এণ্ড পেৰিফেৰেল বান্ধ এটা আপোনালোকে বনাব তো আমি এইটো দেখাইছো ইয়াতে আৰ্থ এণ্ড পেৰিফেৰেল বান্ধ জেনেৰেলি গত আহে যেতিয়া মাষ্টাৰ কেটাগৰী আহে আপোনালোকে ইয়াতে পাব্লিক ৱাৰ্ক দিব মেজৰ কেটাগৰী আপোনালোকৰ ৱাটাৰশেড মেনেজমেণ্ট দিব লেণ্ড ডেভেলপমেণ্ট দিব বেনিফিচিয়াৰী টাইপ আপোনালোকৰ কমিউনিটি দিব এক্টিভিটি টাইপ আপোনালোকৰ এনেকে দি যাব যোনটো আপোনালোকে দি আহিছে ৱাৰ্ক প্ৰজেকশ্যন কৰোঁতে ইয়াত আপোনালোকৰ চাওক আৰ্থ এণ্ড কনষ্ট্ৰাকশ্যন অফ আৰ্থ এণ্ড পেৰিফেৰেল বান্ধ ফৰ কমিউনিটি এইটো আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে এড এক্টিভিটি বুলি আহিলে তাত এড এক্টিভিটি কৰিলে ঠিক আছে যেতিয়া এড এক্টিভিটি কৰিলে তেতিয়া এই তলত আপোনালোকৰ যোনটো ল'লে স্কিম এই স্কিমটোত এনেকে ৰাইট চিন মাৰি ইয়াতে আহি যাব এনেকে তাৰপিছত নেক্সট ষ্টেজ বুলি মাৰিব ইয়াতে আহিব এনেকে হেভ ইউ ফিনিশ্ড আইডেন্টিফাইং এক্টিভিটি ওকে বুলি ক্লিক কৰিব কৰাৰ পিছত আইডেন্টিফাই এৰিয়া ট্ৰিটমেণ্ট বুলি যোনটো আছে তাত গৈ পিনে আপোনালোকে এই কনষ্ট্ৰাকশ্যন অফ আৰ্থ এণ্ড পেৰিফেৰেল বান্ধ এনালাইজ কৰিলে আপোনালোকৰ কি হ'ব এই যোনটো জিপিত ক'ত ক'ত আৰ্থ এণ্ড পেৰিফেৰেল বান্ধ বনাব পাৰি এই গোটেই ডাটাবিলাক ইয়াতে দেখাই দিব চ' এইটো আমি এতিয়া নকৰোঁ কাৰণ আমাৰ বহুত কম টাইম আৰু এই এনেকে ভাৰ্চুৱেল মিটিঙত আপোনালোকক ইমানখিনি বস্তু দেখাব নোৱাৰি দেখাব পাৰি বাট আপোনালোকে কনফিউজ হৈ যাব চ' আমি যোনটো তলত আছে কনষ্ট্ৰাকশ্যন অফ আৰ্থ এণ্ড পেৰিফেৰেল বান্ধ তাত ক্লিক কৰিম ইয়াতে আপোনালোকে প্ৰবেবল লোকেশ্যন যোনটো তেতিয়া ক'লো তেতিয়া আপোনালোকে এইটো দেখালে সেই প্ৰবেবল লোকেশ্যনবিলাক দেখাব আমি কি কৰিম ইয়াতে ড্ৰ কৰিম ডাইৰেক্ট প্ৰবেবল লোকেশ্যনছো নকৰোঁ এনালাইজে নকৰোঁ এতিয়া আমি কি কৰিম প্লটিং কৰাৰ ক্ষেত্ৰত আমাৰ ড্ৰ যোনটো অপশ্যন আছে তাত ক্লিক কৰিব লাগিব ইয়াত চাওক আপোনালোকৰ যোনটো লেট লং আছে সেই লেট লংটো আপোনালোকে ক্লিক কৰিব লাগিব এতিয়া লেট লং আপোনালোকৰ যোনটো স্কিম আছে নট কেমেডি লোৱা সেই স্কিমত লেটিটিউড লংগিটিউডটো দিলে এতিয়া ৰাস্তা ল'লে দুটা দিব লাগিব সাপোজ চ' আপোনালোকৰ যোনখিনি গ্ৰাউণ্ড লেভেল ষ্টাফ তেখেতসকলে সেই জেগাডোখৰত গ'লে আপোনালোকে বুজি পাব যে কোনখিনি এৰিয়া ক'ত হয় চ' ইয়াতে লেটিটিউড লংগিটিউডটো আপোনালোকে এনেকে দিব সাপোজ যি হয় এতিয়া 26 এইটো দিলে সাপোজ তাৰপিছত লংগিটিউডত এনেকে আপোনালোকৰ সাপোজ এইটো দিলে এনেকে দি সাবমিট কৰি দিব লাগিব যেই সাবমিট কৰিব এতিয়া সাবমিট নকৰোঁ এইটো কাৰণ বেলেগ এটা জিপি লেট লং হয় মই সাবমিট নকৰোঁ সাপোজ সাবমিট কৰিলে কি হ'ব আপোনালোকৰ সাপোজ ইয়াতে দেখাই দিলে এনেকে ৰেড কালাৰ মাৰ্কত এনেকে দেখাই দিব যে এইটো এটা লেট লং ইয়াতে দেখাই দিলে য'ৰ পৰা লেট লংটো উঠাব সেইটো জেগাতে আপোনালোকৰ লেট লংটো দেখাই দিব ইয়াতে এতিয়া আমি ইয়াতে দেখালে এতিয়া আমি জানিলো যে ইয়াতে ষ্টাৰ্টিং পইণ্টটো হ'ল সাপোজ এণ্ডিং পইণ্টটো এইখিনিত হ'ল যে এইটো মিটাৰ সাপোজ 300 মিটাৰ বা 400 মিটাৰ এটা ৰাস্তা বা এইখিনিত হ'ল চ' ইয়াৰ পৰা আমি কি কৰোঁ ইয়াতে ড্ৰ বা এডিট লাইন যোনটো আছে তাত ক্লিক কৰিলোঁ ক্লিক কৰি ইয়াতে আমাৰ এইটো চাওক ব্লু কালাৰৰ এটা কি আহিলে চ' ইয়াতে য'ৰ পৰা ষ্টাৰ্ট হ'ব তাত আপোনালোকক ক্লিক কৰিব ক্লিক কৰি এনেকে লৈ আহিব য'ত হ'ব এনেকে লৈ আহি সাপোজ ইয়াতে শেষ হ'ল এতিয়া যেতিয়া শেষ আপোনালোকে যেতিয়া ড্ৰ কৰি আছে আপোনালোকে স্ক্ৰীনত চাব ইয়াতে আপোনালোকৰ কিলোমিটাৰ বা মিটাৰত দেখাই আছে মানে এইটো মিটাৰ 520 মিটাৰত এটা আমি ড্ৰ কৰিলোঁ ইতিমধ্যে তো আপোনালোকৰ যাত্ৰাটো যিমানখিনি লেন্থৰ হয় সেই লেন্থ ৱাইজ আপোনালোকে ইয়াতে ড্ৰ কৰিব ড্ৰ কৰি এতিয়া এইটো বস্তু অফ কৰিবলৈ হ'লে এইটো অফ হোৱা নাই অফ কৰিবলৈ হ'লে য'ত শেষ হ'ব ৰাস্তাটো তাত গৈ পিনে আপোনালোকে ক্লিক কৰি দিয়ক এবাৰ ক্লিক কৰাৰ পিছত আপোনালোকৰ কি হ'ব এইটো ইয়েলত আহি গ'ল আৰু ইয়াতে ৰাস্তাৰ যোনটো লেন্থ আছে সেইটো দেখাই দিলে 520 কিলোমিটাৰ ঠিক আছে তাৰপিছত লেফ্ট চাইডত যোনটো আছে এইটো ক্লিক টু ফিনিশ বুলি সেই তাতে আপোনালোকে ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত এনেকে লাইনটো ব্ৰাউন কালাৰত আহি গ'ল আৰু লাইন 1 বুলি আছে ইয়াতে লাইন 1 বুলি নিদিব আপোনালোকে যোনটো আপোনালোকৰ স্কিমৰ নাম এতিয়া সাপোজ কনষ্ট্ৰাকশ্যন অফ আৰ্থ এণ্ড এনেকে আপোনালোকৰ সাপোজ আৰ্থ এণ্ড পেৰিফেৰেল বান্ধ ফ্ৰম নামবিলাকতো এনেকে লিখে আপোনালোকে ফ্ৰম দিছ টু দিছ সাপোজ এনে এক্সাম্পল এটা দিছো ফ্ৰম দিছ টু দিছ
দিয়াৰ পিছত আপোনালোকে যোনটো এতিয়া ইটোৰ আমি এটা নাম দিলো, এই নামটোত আপোনালোকে কমা, ফুল ষ্টপ বা স্লেটছ এইবিলাক স্পেচিয়েল কেৰেক্টাৰ নিদিব। আৰু এই নামটো 100টা কেৰেক্টাৰৰ ভিতৰত হ'ব লাগিব। 100টাৰ বেছি হলে, নামটো বেছি দীঘল হলে এইটো কিন্তু নল'ব। চ' এইটো বস্তু আপোনালোকে মনোযোগ দিব। তাৰপিছত এই বস্তুটো যোনটো আছে, ওপৰৰ যোনটো আছে, এইটো বস্তু আপোনালোকে ইয়াতে ক্লিক কৰিব, এনেকে কপি কৰিব, কপি কৰিব, কপি কৰি তাৰপিছত আপোনালোকৰ যোনটো ছেভ এজ ড্ৰাফ্ট আছে তাত আপোনালোকে ক্লিক কৰিব। তাৰপিছত ইয়াৰ পৰা যোনটো কপি কৰিলে আপোনালোকে ইয়াতে কপি পেষ্ট কৰি দিব। এতিয়া ইটো বস্তু কপি পেষ্ট নকৰি আপোনালোকে লিখি দিব পাৰে যে কনষ্ট্ৰাকশ্যন অফ আৰ্থ এণ্ড পেৰিফেৰেল বান্ধ ফৰ কমিউনিটি। এতিয়া চাওক ইয়াতে স্লেজ আছে, সেই স্লেজটো থকাৰ কাৰণে ইয়াতে কিন্তু নল'ব। চ' আমি স্লেজটো আঁতৰাই দিম যাতে স্কিমটো লয়। দি ইয়াতে অকে বুলি আমি ক্লিক কৰিম। চ' অকে বুলি আমি ক্লিক কৰিলো। যেতিয়া আমি অকে বুলি ক্লিক কৰিম, ইয়াতে ছেভ ছাকচেছফুলি বুলি দেখালে, দেখিছে ওলাইছে। মানে কি হ'ল, আপোনালোকৰ স্কিমটো ছেভ হৈ গ'ল। এতিয়া আমাৰ নেক্সট ষ্টেজ যোনটো আছে, নেক্সট ষ্টেজত আমি যাম। তাত গৈ পিনে ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত হেভ ইউ ফিনিছ আইডেণ্টিফাইং এৰিয়া ট্ৰিটমেণ্ট লোকেশ্যন বুলি আহিলে আপোনালোকে অকে বুলি ক্লিক কৰি দিয়ক। যেই অকে বুলি ক্লিক কৰিব, তেতিয়া আমাৰ 3 নম্বৰৰ পৰা ক'ত আহিল, 4 নম্বৰত, এইটো ব্লু কালাৰত আহি গ'ল। চাওক, অহাৰ পিছত আমাৰ ইয়াতে আমি ক্লিক কৰিম। ইয়াতে আমি তলত যোনটো আছে ছেভ এক্টিভিটি, তো এই ছেভ এক্টিভিটিত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আমি এটা দুটাতে নাযাওঁ, আমি ক'ত যাম, এই এছাইন প্ৰায়ৰিটি। কাৰণ আমি ব্লক লেভেল এপ্ৰুভাৰত ছাবমিট কৰিব লাগিব, সেইকাৰণে এছাইন প্ৰায়ৰিটি যোনটো আছে তাত গৈ আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আমাৰ এনেকে ধৰণৰ আহিব। এতিয়া এই জিপিটোৰ পৰা ব্লক লগইনত আগতে 16টা মান স্কিম অলৰেডি তেখেতসকলে পঠাইছে, সেইকাৰণে ইয়াতে কিমান দেখাইছে, প্ৰায়ৰিটি লিষ্টত 17 নম্বৰ। চ' আপোনালোকে ইয়াতে ছাবমিট বুলি ক্লিক যদি কৰে, তেতিয়া চেণ্ড ফৰ ব্লক এপ্ৰুভাৰ বুলি দেখাব। যিহেতু এইটো এটা এনে এক্সাম্পল দিছো, আমি ছাবমিট কৰি নিদিওঁ। চ' আমি আপোনালোকৰ বেলেগ একো নাই, ইয়াতে ছাবমিট বুলি দিলে আপোনালোকৰ ক'ত যাব, আৰু ব্লক লেভেল এপ্ৰুভাৰত যাব। ঠিক আছে, ইয়াৰ পৰা আপোনালোকৰ জিপিৰ পৰা তেতিয়া আপোনাৰ জিপিৰ যোনটো ইউজাৰ আছে তেখেতৰ কাম ইয়াতে শেষ। এইখিনিলৈকে বুজি পাইছে আশা কৰো। বুজি পাইছে নে আপোনালোকে? জাষ্ট ছাবমিট কৰি দিলে হ'ল। কোনোবা এজন ৰেছপন্ড কৰক। পাইছো। অকে, চ' ইয়াতে আমি ছাবমিট কৰি নিদিওঁ, বেলেগ যিহেতু ডেমো এইটো আমি কেনচেল কৰি দিলোঁ। এতিয়া এই স্কিমটো চাপ'জ আপোনালোকৰ কিছুমান স্কিম ভুলতে ড্ৰ কৰি দিলে, যে ভুল হৈ গ'ল, আমি ডিলিট কৰিব লাগে। যেতিয়ালৈকে আপোনালোকৰ ব্লকত নাযায় তেতিয়ালৈকে আপোনালোকে ডিলিট কৰিব পাৰে, কিন্তু এবাৰ ব্লক লেভেল এপ্ৰুভাৰত যোৱাৰ পিছত আপোনালোকে কিন্তু ডিলিট কৰিব নোৱাৰে। ঠিক আছে, চ' এইটো অলপমান কি ল'ব। চ' আমি ডিলিট কৰাৰ ক্ষেত্ৰত ইয়াতে গ' যোনটো আছে, এই গ'ত যাম। যোৱাৰ পিছত এই স্কিমটো ইয়াতে আহি গ'ল। তাৰপিছত ইয়াতে আমি ক্লিক কৰিম, ইয়াতে ডিলিটৰ অপশ্যন আছে। এই ডিলিটৰ অপশ্যনটো আমি যেতিয়া ক্লিক কৰিলো ইয়াতে দেখাই দিব স্কিমটো। এইটো স্কিম, আমি এইটো স্কিমে ড্ৰ কৰিছিলো, এতিয়া আমি ইয়াতে গৈ পিনে ডিলিট কৰি দিলো। তাৰপিছত প্লেন ডিলিট ছাকচেছফুলি, কিবা এটা কাম কৰিলে আপোনালোকৰ এনেকে দেখাই দিব। অকে বুলি আমি ক্লিক কৰিলো। এতিয়া আমাৰ জিপি লেভেলৰ যোনখিনি কাম, এই জিপি লেভেলৰ কামটো আমাৰ শেষ হৈ গ'ল। ঠিক আছে, এতিয়া আমি ব্লকৰ যোনটো লগইন, এই ব্লকৰ লগইনটো আমাৰ যোনজন ব্লক লেভেল ইউজাৰ, আমাৰ ভিডিঅ' হয়তো বা থাকিব পাৰে আজি এই ভিচিটোত, তেখেতসকলে যাক দিয়ে ৰিপ্ৰেজেণ্টেটিভ হিচাপে ব্লক লেভেল ইউজাৰ ইউজ কৰিব। চ' আমি লগ আউট কৰি ব্লক লেভেল এপ্ৰুভাৰটোত আমি বা নিজেও তেখেতে মানে কি কৰিব পাৰে, লগইনটো ব্যৱহাৰ কৰিব পাৰে। ইয়াত আমি ব্লক লেভেল এপ্ৰুভাৰৰ লগইনটো দেখাম। ইয়াতে কন্ট্ৰল বা আমাৰ ডিটেইলছখিনি, ব্লকৰ ডিটেইলছখিনি দি ইউজাৰ আইডি পাছৱাৰ্ড দি আমি ইয়াতে এন্ট্ৰি কৰিলো, লগইন বুলি ক্ৰিয়েট কৰিলো। শ্ল' আছে, লগইন বুলি ক্ৰিয়েট কৰি আপোনালোকৰ এনেকে এইটো যেতিয়া আহে দেখা পাব।
এনেকে ব্লক লেভেলৰ আপোনালোকৰ লগইনটো খোল খালে ঠিক আছে ইয়াতে ব্লকটো আপোনালোকক দেখাইছে চাওক আৰু এই তলত আপোনালোকৰ কি থাকিব পঞ্চায়ত নেম ইয়েট টু মডাৰেট আৰু প্লেনছ ইয়াতে আপোনালোকৰ এই ব্লকটোৰ আপোনালোকৰ নিৰ্দিষ্ট যোনটো ব্লক আছে ব্লক বিলাকৰ ইয়াতে নামবিলাক থাকিব X, Y, Z, A, B, C, D যিমান কেইটা পঞ্চায়ত আছে আপোনালোকৰ জিপি আছে গোটেইকেইটাৰে নাম ইয়াতে দেখাব এটা চাব ইয়াত অলপ প্ৰব্লেম হৈ আছে তাৰপিছত ইয়েট টু মডাৰেট যোনটো আছে তাতে ন বুলি দেখাব ইয়েছ বুলি দেখাব এতিয়া সাপোজ এক্স এটা জিপি এটা আছে সাপোজ নামটো হৈছে এক্স তো এই এক্সে যদি আপোনালোকৰ যদি এনেকে পঠাই দিছে স্কিম যদি এপ্ৰুভালৰ কাৰণে পঠাই দিছে তেনেহলে ইয়েট টু মডাৰেটত ইয়াতে ইয়েছ বুলি দেখাব ঠিক আছে তাৰপিছত এই প্লেনছ যোনটো আছে তাত মডাৰেট বুলি আহিব তাত আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰিলে আপোনালোকৰ সেই পাৰ্টিকুলাৰ জিপিটোত গুচি যাব জিপিটোত গুচি যোৱাৰ পিছত আমাৰ লোডিং হৈছে এই চাওক এইটো যেনেকে পঞ্চায়ত নামটো এনেকে দেখালে ইয়েট টু মডাৰেট মানে ইয়াতে আমি এতিয়ালৈকে আৰু বেলেগ আমাৰ প্লেন অহা নাই চ' ইয়াতে ন দেখাইছে এতিয়া সাপোজ এই জিপিটো কিবা এটা প্লেন পঠাই দিছে স্কিম পঠাই দিছে তেনেহলে ইয়াতে ইয়েছ বুলি আহিলে আহি ইয়াতে ষ্টেট টু মডাৰেট যোনটো আছে তাতে আমি ক্লিক কৰিব লাগিব ইয়েট টু মডাৰেটত আমাৰ প্লেনছত গৈ পিনে আমি ক্লিক কৰিব লাগিব ক্লিক কৰিলে আমাৰ এই পাৰ্টিকুলাৰ যোনটো জিপি আছে তাত গুচি যাব আচ্ছা এইটো ফুলক তথাপি মই ইয়াতে এবাৰ কিহত দেখাই দিছো আমাৰ প্ৰেজেন্টেশনটোতে দেখাই দিছো এইটো ব্লক লেভেল এপ্ৰুভাৰ যোনটো ইউজাৰ আছে ইয়াতে ইউজাৰ আইডি পাছৱৰ্ড দিলে ইয়াতে কি দি আপোনালোকে লগইন কৰিলে লগইন কৰাৰ পিছত এনেকুৱা ধৰণৰ দেখালে যোনটো আপোনালোকে দেখাই পালে পঞ্চায়তৰ নাম থাকিব এনেকে ইয়েছ বুলি আহিব তাৰপিছত ক্লিক হেয়াৰ টু এপ্ৰুভ বুলি আছে তাতে আপোনালোকে ক্লিক কৰিব ঠিক আছে বা ইয়াতে মডাৰেট বুলি দেখা আছে মডাৰেট বুলি আছে এইটোত ক্লিক কৰিব ক্লিক যেতিয়া কৰিব তেতিয়া আপোনালোকৰ ব্লকতো এনেকুৱা ধৰণৰ আপোনালোকৰ কিহত দেখা দিব স্ক্ৰীনত যত আপোনালোকৰ জিপি লেভেলৰ যোনখিনি আছে বস্তু এই সেম বস্তুৱে আছে ইয়াত বাউণ্ডাৰী মানে আমাৰ ব্লক লেভেলৰ যোনজন ইউজাৰ এতিয়া মানে ভিডিঅ' চাৰে হয়তো বা তেখেতে ইয়াৰ পৰা চাব পাৰে যে জিপিটোৰ বাউণ্ডাৰীটো কেনেকুৱা ক'ৰ পৰা ক'ত গৈছে ঠিক আছে তাত কি কি ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আমি যত যত যি ধৰণৰ আলোচনা কৰিলো এই গোটেইখিনি বস্তু এই ব্লক লেভেল ইউজাৰজনক দেখা পাব বা তেখেতে এনালাইচিছ কৰিব পাৰে ইয়াতে মেইনলি আপোনালোকে এতিয়া এই সাবমিটেড এক্টিভিটি যোনটো আছে তাত ক্লিক কৰিব লাগিব এই সাবমিটেড এক্টিভিটি যেতিয়া আপোনালোকে ক্লিক কৰিলে তেনেহলে এনেকুৱা ধৰণৰ আপোনালোকৰ আহিব এতিয়া মই এটা স্কিম দিছো সাপোজ নামটো এই কনষ্ট্ৰাকচন অফ আৰ্থ এণ্ড পেৰিফেৰেল বান ইয়াতে আপোনালোকৰ একশন টু বি টেকেন এপ্ৰুভো আছে ৰিজেক্টটো আছে চ' আপোনালোকৰ যদি স্কিমটো যদি ঠিক থাকে ভিডিঅ'য়ে কি কৰিব যে এপ্ৰুভ বুলি ক্লিক কৰিব ক্লিক কৰি ইয়াতে আপোনালোকৰ সেভ ডাটা বুলি যোনটো আছে তলত আহিব আপোনালোকৰ এনেকে সেভ একসেপ্ট বুলি আহিব এনেকে সেভ ডাটা বুলি কৰিলে এনেকুৱা ধৰণৰ আহিব এতিয়া কোনোবা যদি বহুত কেইটা স্কিম আছে ৰিজেক্ট কৰিব খুজিলে এনেকে ৰিজেক্ট এপ্ৰুভ আছে ৰিজেক্ট বুলি কৰিলে এনেকে ৰঙা কালাৰত আহিব এপ্ৰুভ বুলি কৰিলে আপোনালোকৰ এনেকে গ্ৰীণ কালাৰত আহিব এই সেন্ড ফৰ কানেকশ্যনত আপোনালোকে ক্লিক কৰিলে এই যিমান স্কিম আছে গোটেইখিনি আকৌ ব্লক জিপি লেভেলত যাব কিন্তু সেইকাৰণে সেন্ড ফৰ এইবিলাক এতিয়া মানে পিছত গৈ পিনে আপোনালোকে এইবিলাক বস্তু এডজাষ্ট হ'ব বা শিকিব কিন্তু এতিয়া আপোনালোকে কি কৰিব এটা যিহেতু এটাই স্কিম ল'ব সেইকাৰণে আপোনালোকে একচেপ্ট কৰিব পিছত আমি এইবিলাক বস্তু লাহে লাহে আমি শিকিম তাৰপিছত এনেকে কৰি আপোনালোকে যেতিয়া ইয়াতে একচেপ্ট কৰি দিলে একচেপ্ট কৰাৰ পিছত এনেকুৱা ধৰণৰ আহিল ঠিক আছে ইয়াতে আপোনালোকৰ
যদিও ইয়াতে দিয়া নাই ইয়াত সাইডত আপোনালোকৰ এটা এক্সিকিউশন লেভেল বুলি আহিব ইয়াতে জিপি এপি জেডপি আপোনালোকে সিলেক্ট কৰিব লাগিব সিলেক্ট কৰি তাত জিপি হলে জিপি লেভেলৰ স্কিম হলে জিপি বা আজিকালিতো সব জিপি লেভেলৰে হয় সো জিপি বুলিয়ে দিব আপোনালোকে দিয়াৰ পিছত ইয়াতে সেন্ড টু নেৰেগা ষ্টপ বুলি যোনটো আছে তাত ক্লিক কৰিব লাগিব ক্লিক কৰিলে এই যোনটো স্কিম আমাৰ আছে এই স্কিমটো ক'ত যাব আমাৰ নেৰেগা সফ্টত যাব ঠিক আছে এবাৰ নেৰেগা সফ্টত যদি যায় যোৱাৰ পিছত আমাৰ কি হয় আকৌ আমাৰ জিপি লেভেলৰ যোনজন ষ্টাফ আছে তেখেতে ওয়ার্ক ক্রিয়েশন কৰিব লাগিব ওয়ার্ক ক্রিয়েশন কৰাৰ ক্ষেত্ৰত তেখেতসকলে এই গ্ৰাম পঞ্চায়ত লেভেল যোনটো ডাটা এন্ট্ৰি আছে হেতুত এমএস ত আপোনালোক যাব লাগিব গৈ ইয়াতে নাম্বাৰ D1 D4 যোনটো আছে D4 ত গৈ পিনে আপোনালোকে ইয়াত এই যোনটো সেকেন্ড নাম্বাৰ অপচন আছে ইউজ টু দা ওয়ার্ড এডিট তাতে গৈ পিনে ক্লিক কৰিব লাগিব ক্লিক কৰিলে আপোনালোকৰ এনেকুৱা ধৰণৰ আহিব ইয়াত আপোনালোকে নিজৰ নিৰ্দিষ্ট যেতিয়া আপোনালোকে ওয়ার্ক কোডটো সবে জানে ওয়ার্ক কোডটো আপোনালোকৰ নাম্বাৰ থাকিব /d আপোনালোকৰ যোনটো ওয়াটাৰ কনজাৰভেশন হলে WC এনেকে ল্যান্ড ডেভেলপমেন্ট হলে LD এনেকে আহিছিলে এতিয়া কি আহিব YID বুলি এনেকুৱা ধৰণৰ আহিব যত আপোনালোকে ইয়াত সার্চ কৰিব পাৰে নহলে আপোনালোকে এই সিলেক্ট যোনটো আছে ইয়াতে আপোনালোকে ক্লিক কৰিলে আপুনি যোনটো স্কিম মানে পঠাই দিছিলে যোনটো নেৰেগা সফ্টত এপ্ৰুভ হৈ গৈছে এই স্কিমটোৰ নাম ইয়াতে আহি যাব আপোনালোকে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যেনেকে ওয়ার্ক ক্ৰিয়েশন কৰে বা প্ৰজেকশন কৰে এই সেম বেসিছত আপোনালোকে ইয়াতে কৰিব লাগিব ঠিক আছে আপোনালোকে এইখিনি বস্তু সকলোৱে জানে এইখিনি বস্তু নতুনকে ক'বলগীয়া নাই এইখিনি ডিটেইলছ দিয়াৰ পিছত আপোনালোকে সেভ কৰি দিলে আপোনালোকৰ কি হ'ব যে নেৰেগা সফ্টৰ পৰা যোনটো আছে নেৰেগা সফ্টৰ পৰা অলৰেডি আমাৰ এপ্ৰুভ হৈ গ'ল এনেকে আপোনালোকৰ নেৰেগা সফ্টৰ পৰা দিলে তাতে গৈ দেখা পাম যে ফাইনান্সিয়াল ইয়াৰ ওয়াইজ আমাৰ এই এপ্ৰুভ স্কিমখিনি আমাৰ এপ্ৰুভ হৈ গ'ল ঠিক আছে সো এইখিনি আছিল আজি এই যোনটো ভিচিৰ বিষয়ে ইয়াত আহিলে এতিয়া তথাপি মই এবাৰ চেষ্টা কৰো যদি হয় নহলে আজি অলপমান পোৰ্টেলটো ডাউন হৈ আছে আপোনালোকে ইমান পাৰে চেষ্টা কৰক আজিৰ ভিতৰতে যাৰ যাৰ ৰেডি আছে আপোনালোকে কৰি লওক আৰু যাৰ যাৰ ৰেডি নাই আপোনালোকে কিন্তু কালিৰ ভিতৰত কৰক নহলে পৰহি এখন আমাৰ ৰিভিউ মিটিং হ'ব এই ৰিভিউ মিটিঙত আপোনালোকৰ জিপিৰ নামটো থাকিব লাগিব ইটস ভেৰি এসেনশিয়াল আৰু MRDৰ পৰা বহুত প্ৰেছাৰ আমি পাই আছো বিকজ অফ ইউক্তধাৰা ফেজ 2 ইমপ্লিমেন্টেশন যিমান সোনকালে পাৰে আপোনালোকে এইখিনি বস্তু কৰি লওক এইটো বস্তু খোলা নাই আশা কৰো সকলোৱে বুজি পাইছে স্যার হয় হেৰি মই আমৰি পৰা ৱেষ্ট কাৰ্বি আংলঙত পৰা কৈছো হয় আমি হেৰি মানে হেৰি ইউজাৰ আইডি আৰু পাছৱৰ্ডটো পোৱা নাই মই যোৱাকালি হেৰি কিবা সুমন চেত্ৰী কাৰণে মই বস্তুটো 2 দিন লাগিব বোলে স্যার এটা কাৰ্বিআংলঙৰ ক্ষেত্ৰত অলপ প্ৰবলেম হৈ আছে বাৰু কাৰণ আপোনালোকৰ জিপিটো নাই না আপোনালোকৰটো ভিচি দিছি তো ন পঞ্চায়ত বুলি আপোনালোকৰ অলপমান কি হৈ আছে এইটো আমি MRDৰ লগত কথা পাতিছো তো যিমান সোনকালে পাৰে তেখেতসকলে এইটো বস্তু সলভ কৰি দিয়া কথা কৈছে হ'ব স্যার ঠিক আছে সো হেতু হৈ গলে আপোনালোকে কৰি ল'ব ঠিক আছে ওকে ওকে নমস্কাৰ স্যার হয় স্যার মই আমাৰ বৰতলা ব্লকৰ ভগৰা জিপিৰ পৰা গলো হয় ইউজাৰ আইডি আৰু পাছৱৰ্ডটো কেনেকুৱা ল'ব পাৰিম স্যার কোনটো ডিস্ট্ৰিক্ট শোণিতপুৰ ডিস্ট্ৰিক্ট শোণিতপুৰৰ আপোনালোকৰ ইউজাৰ আইডি পাছৱৰ্ড ব্লক MS মেনেজাৰ নহলে ডিস্ট্ৰিক্ট MS মেনেজাৰ লৈ বনাইছে